অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব আৰু ব্ৰহ্ম শুদ্ধ হ'লেহে সতী সন্তান শুদ্ধ হ'ব। এতিয়া আমাৰ আইসকলে অন্ন শুদ্ধ কৰিবৰ কাৰণে কেনেকৈ ৰন্ধন কৰিব লাগিব? আমাৰ গীতা ভাগৱতত উল্লেখ আছে। আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এই বুলি আমাৰ প্ৰত্যেক সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই। গৃহস্থী মাত্ৰেই আইসকলে অন্ন তৈয়াৰ কৰোঁতে এমুঠি চাউল ঈশ্বৰত অৰ্পণ কৰি লৈ বাকীখিনি ভক্তিভাৱে ধুই সুন্দৰকৈ বনাব লাগিব। কৃষ্ণ বুলি চাউল মুঠি থোৱাৰ লগে লগে কৃষ্ণ নাম জুইৰ লগত তুলনা কৰিছে। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি নাইকিয়া হৈ যায়, আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপবিলাক পুৰি পেলায়।